देखो असम में कैटल प्रिवेंशन कानून है, सार्वजनिक रूप में बीफ खाना 3 साल का जेल है। यहाँ कामाख्या मंदिर है, यहाँ बटोद्रवा है, यहाँ माजुली है, यहाँ खतराधिकार रहते हैं। ऐसे गरुड़ मांस खाने वाला को मैं छोड़ने वाला नहीं हूँ। एज पर लॉ मैं खुद FIR डालूंगा। मैं किसी को धमकी नहीं देता हूँ, लेकिन पुलिस थाना में FIR डालना मेरा भी अधिकार है। जोने गरु खाय ताक आमी कोनो भोट निदिওঁ। আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায়, পাব্লিকক দেখা কৰি গৰু খায়। আমি কি হিন্দু নহয়? গান্ধীজীয়ে গো হত্যা বেন কৰিছিল। অসমত আইন আছে যে পাব্লিকক দেখুৱাই গৰু খাব নোৱাৰে। দেয়াৰ ইজ এ ল ইন আছাম ডেট ইন ফ্ৰণ্ট অফ পাব্লিক গৰু খাব নোৱাৰে। য'ত হিন্দু মানুহ থাকে তাত গৰু খাব নোৱাৰে, আৰু গৰু খালে 3 বছৰ জেল হ'ব। ইমান টাইট আইন থকা স্বত্তেও তেওঁৰ মাকে কেনেকৈ গৰু খায়? এতিয়া কৈছে ছোৱালীটোক কিয় টাৰ্গেট কৰিব লাগে? তাৰমানে গৰুবোৰ মৰি থাকিব লাগে, আমাৰ ধৰ্মটো ভ্ৰষ্ট হৈ যাব লাগে। অসমত এজনে ছ'চিয়েল মিডিয়াত কৈছে, আৰে গৰু খালেনো কি হয়? মহাত্মা গান্ধীক সোধক। গৰু আমাৰ মা হয়। এজন লেফটিষ্ট মানুহে ফেচবুকত লিখিছে গৰু খালে কি হয়? গৰুক যদি গৰু নাথাকিলেহেঁতেন আমাৰ পূৰ্বপুৰুষে গাখীৰো নাপালেহেঁতেন, খেতিও কৰিব নোৱাৰিলেহেঁতেন, আৰু সমাজখনেই নাথাকিলেহেঁতেন। য'ত আমি ইছলাম ধৰ্মী মানুহক মানা কৰি আছোঁ যে গৰু নাখাব, মহ খাওক, আৰু বহুত মুছলিম মানুহে মোৰ কথা মতে আজিকালি গৰু খোৱা বন্ধ কৰিছে। এওঁ আকৌ গৰুৰ পিছটোলৈ এডভাৰটাইজ কৰি আছে। এইটোতো মই ৰিকুৱেষ্ট কৰিম আমাৰ পাব্লিকক যে আপোনালোকে FIR দিয়ক, কাৰণ পাব্লিকলি গৰু খালে এজ পাৰ কেটল প্ৰিভেনশ্যন এক্ট 3 years জেইল। লুৰিণজ্যোতি গগৈয়ে এনেকুৱা কেণ্ডিডেট দি দিলে য'ত নেকি ৰাইজক দেখাই কৈ গৰু খায়। তাতকৈ ডাঙৰ কথা, গৰুটোতো আহিব। যিজন মানুহে উমৰ খালিদ और सज्जल जिन्होंने बोला कि आमी चिकेन नेकटो काटी दिम, तार सपोर्टत तार माये पोस्ट करिছে। मोर जदि मा देउताई करिलेहेतेन, मइतो अखमिया, मैं आजिए कि डिक्लेयर करिलेतेन एओ मोर मा बाबा নহয়। गोपीनाथ बरदলৈ किय फाइट करिছিল? चिकेन नेकटो काटी दिले अखम कत যাব? बांग्लादेशते যাব। मोहम्मद यूनिसे कि কৈ আছিল যে চিকেন নেকটো কাটি দিয়ক, আৰু কুনকি চৌধুৰীৰ মায়ে কি কৈ আছে? সেম কথা কৈ আছে। ইয়াৰ বাবে মই তেওঁলোকক দোষ নিদিওঁ, মই দোষ দিওঁ লুৰিণজ্যোতি গগৈ। 856 জন শ্বহীদৰ কেঁচা তেজক তেওঁ উপলুঙা কৰি আজি এনেকুৱা এটা কেৰেক্টাৰক পাৰ্টি টিকট দিছে, ৰাইজে বিচাৰ কৰিব। মই বুজিলোঁ তেওঁ অপেনলি ছাপোৰ্ট কৰিব, আমি অপেনলি বিৰোধিতা কৰিম। যি ঘৰত অসমত সত্ৰাধিকাৰ আছে, অসমত কামাখ্যা মন্দিৰ আছে, অসমত বটদ্ৰৱা থান আছে, এই অসমত গৰুৰ মাংস খাব দিম আমি? কোনো গৰুৰ মাংস খোৱা বাপেক মাকক তেওঁ যদি কয় দেউতা মা মোৰ নহয়, মই তেওঁৰ লগত আছোঁ। তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খায়, মই এজন সনাতনী হিন্দু, মই দেউতা মাক ডিজন কৰিছোঁ। কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল, সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ককাকৰ কথাটোতো মানিব লাগে। কুনকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক, ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলোঁ, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? গৰুৰ মাংসক আমি পূজা কৰোঁ। কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব? অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে। ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছোঁ। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গ'লো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব?
মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। মই পৃথিৱীক টাৰ্গেট কৰিম, গৰুৰ মাংস নহ'ব। ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলোঁ। আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায়। কি বাহাদুৰি দেখুৱাই আছে এইবিলাক। যোনে ছ'চিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয়, তেওঁলোকক মই কৈছোঁ কামাখ্যাক অপমান নকৰিব, শংকৰদেৱক অপমান নকৰিব, বটদ্ৰৱাক অপমান নকৰিব, মাজুলীক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে, 3 বছৰ জেল হয়। কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব? কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে। আৰে জেনজি ওলাইছে, জেনজিয়ে গৰু খায় নেকি? গৰু খোৱাটোক আমি ছাপোৰ্ট নকৰোঁ। মোৰ মাথা যদি গৰম হৈছে গৰম হ'ব। আপুনি ভাল পাব নেকি গৰু খোৱা মানুহ হিন্দু হৈ? কোন হিন্দুৱে গৰু খোৱা পাৰ্টিক ছাপোৰ্ট কৰিব? গৰু খোৱা পাৰ্টিক ছাপোৰ্ট কৰা হিন্দু আপুনি বকুত 10জন মানুহ উলিয়াই দিম। মইতো কৈছো এজন উলিয়াই দিয়ক। গৰু খোৱা পাৰ্টিক আমি ভোট দিম। কোনে দিব কওক? আৰু এইজনীতো ছোৱালীজনী মই যিমানে সোমাই গৈ আছো, বাপেকে বোলে স্কুল এখন খুলিছিল শংকৰদেৱৰ নামত, এফালে ব্যৱসায় কৰিছ শংকৰদেৱৰ নামত, খাইছ গৰু। কি আচৰিত মেটেল। আকৌ এতিয়া মোক আজাৰা মানুহবিলাকে কৈ আছে তাত এখন ইউনিভাৰ্চিটি পাতিছে, 25 বিঘা মাটি বোলে পিছফালে দখলো কৰিব খুজিছে। যদি অসমৰ জেন জেডৰ অৱস্থা এইটো হয়, বাকীবিলাক কি হ'ব? বাকী কি কম? মইতো পৰিয়ালকে ধৰিম, গৰু খোৱা পৰিয়ালক নধৰিম কিয় ভাই? গৰু খোৱা পৰিয়ালক নধৰিলে মই বিজেপি কিয় হলো? হয় নহয়? লুৰিণজ্যোতি গগৈয়ে ক'ব লাগিব যে তেওঁ কুন্কি চৌধুৰীৰ ঘৰত বহি গৰু খাইছিলে নেকি? যেতিয়া লুৰিণজ্যোতি গগৈয়ে ইমান ডাঙৰ অভিযোগ পালে দেউতাক মাকক একবাৰ সুধিব লাগিছিল নাই? উল্টাই প্ৰটেকশ্যনত নামি গৈছে। গতিকে মোৰ এটা ডাউট আছে, নিশ্চয় লুৰিণজ্যোতি গগৈয়ে নিজে গৰু খায়, নহলে গৰু খোৱাটোক বেয়া নাপায়। দুইটাৰ এটা। Bureau Report, Maya News.